Memorial Academy SS School. Total marks obtained 421. উচ্চতৰ মাধ্যমিক বাণিজ্য শাখা। Name of institution Ramanujan Senior Secondary School. Matri Mamuni Das, Village Bhimajuli, Anchalik Born Mohara Bhimajuli. Name of institution Songhodev Sishu Niketan Agia. আমি গোৱালপাৰা জিলাৰ ছাত্ৰসন্থা আৰু গোৱালপাৰা জিলাৰ মহিলা পৰিষদৰ তৰফৰ পৰা দীক্ষিতা ৰাভাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। Total marks obtained 475, percentage 79.1%. Letter subject SMS, English, General Science, Social Science, Computer Science. আমরা সকলো কথা গম পাই কোনটো ভাল কোনটো বেয়া পিতৃমাতৃ কিয় কৈছে কিয় মানে কিয় গালি পাৰিছে কিয় ভালকে কৈছে সব জানে বেলেগ বুজাবলে একো নাই আছে আর গাইডেন্সৰ অকমান প্ৰয়োজন আৰু যেতিয়া মাক দেউতাকে গাইডেন্সটো দিয়ে গাইডেন্স দিলে কোনো ল'ৰা ছোৱালী ভাবিব নালাগে যে মোৰ মা দেউতা মোক গৈ চোকা নহয় মোৰ মা দেউতা পঢ়া শুনা নাই মোৰ মা দেউতা পঢ়া শুনা কৰিছে যে কোনোবাই কম্পালমেণ্টাৰী পাছ কৰি মেট্ৰিক পাছ কৰিছিল সি মোক কৈ কি জানে নহয় বয়সৰ তৰফৰ পৰা এক্সপিৰিয়েঞ্চৰ তৰফৰ পৰা সি বেটা ভাল জানে কোনো পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক বেয়া হোৱা কথা কামনা নকৰে বেয়া এডভাইচ নিদিয়ে বেয়া গাইডেন্সটো নিদিয়ে একো নকৰে চব ভালৰ কাৰণে আৰু সেইটোতো পঢ়া ষ্টাডি সোসারে কানে কাম করব একটা ভালো চিন্তা চর্চা করো কোনো অসুবিধা না থাকে যে করে ডেডিকেটেড দিতে একটা করো আন্তরিকতা আস্থা রেখে কোনো অসুবিধা না কারণ মন থাকিব মই টিচার করে টিচার কোনো বেয়া কথা না কোনো বেয়া কথা না যে তার মানে গগৈ সৰৰ ফিল্ম পেৰে ধনৰ যে মই বেলেগ বেকালি কলেজৰ যদি এনভাইৰনমেন্ট তারকে আমাদের কলেজৰ এনভাইৰনমেন্ট ভাল অকমান হলে ভাল অকমান হলে ভাল এই ফিলিংসটো আছে সেইটা তাকিছে এই যে চয়েসটো মই কৈছো আপোনালোকৰ চয়েসটো লাভ কৰিব দিনদাল পণ্ডিত আদৰ্শ বিদ্যালয়ত পঢ়িব কোনোবা বেকাৰী পঢ়িব কোনোবা বকত পঢ়িব কোনোবা কটন ইউনিভাৰ্চিটি পঢ়িব কোনোবা গোৱালপাৰা কলেজত কোনোবা দুধনৈ কোনোবা আমাৰ বাইৰা কলেজত পঢ়িব কোনোবা আমাৰ লখিমপুৰ কলেজত পঢ়িব কোনোবাই আগিয়া কলেজত পঢ়িব হয় আমি গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলাৰ ৰাভা মহিলা পৰিষদৰ উদ্যোগত আমি প্ৰতিষ্ঠা কালৰে পৰা যি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰি আহিছোঁ এইবুলিও 2024 বৰ্ষৰ আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত 27 গৰাকী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 38 গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আমি আমন্ত্ৰণ কৰি আনিছিলোঁ মুখ্য অতিথি হিচাপে আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত বিকালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ গগৈ ডাঙৰীয়াক আৰু বিশিষ্ট অতিথি হিচাপে আমাৰ মাজত উপস্থিত থাকে ৰাভা সংঘ সাহিত্য শাখাৰ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় টংকেশ্বৰ ৰাভা ডাঙৰীয়া লগতে উপাধ্যক্ষ ৰামাকান্ত ৰাভা ডাঙৰীয়া আৰু নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল বাগচক ডাঙৰীয়া নিখিল ৰাভা মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা কবিতা ৰাভা ডাঙৰীয়ানী আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি দুখন ৰাভা ডাঙৰীয়া বিশিষ্ট অতিথি হিচাপে আমাৰ মাজত উপস্থিত থাকে হয় আমি গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলাৰ ৰাভা মহিলা পৰিষদে আচলতে যিটো লক্ষ্য উদ্দেশ্যৰে আমি এই অনুষ্ঠানটো পাতি আহিছোঁ আচলতে আমাৰ যি কিসকল কৃতি ছাত্ৰ ছাত্ৰী তেওঁলোকক উদ্বোধন দিয়াৰ কাৰণে আমি দেখিছোঁ যে প্ৰত্যেক বছৰে আচলতে আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমি
প্ৰতিষ্ঠাকালত প্ৰথমতে আচলতে আমি প্ৰথম বিভাগৰ উত্তীৰ্ণ হোৱাবিলাকক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছিলোঁ কিন্তু পৰৱৰ্তী সময়ত আমি দেখিবলৈ পাইছিলোঁ আচলতে প্ৰথম বিভাগত যেতিয়া আমি সম্বৰ্ধনা দিওঁ তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত বেছি হৈ যায় তাৰপিছতে আমাৰ 60% দিয়া হ'ল আৰু 60% দিয়াৰ পিছতো আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি হোৱাৰ কাৰণে আমি উচ্চতৰ মাধ্যমিক আৰু যি হাইস্কুল শিক্ষান্ত পৰীক্ষা 75% কৰিলোঁ আৰু লগতে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ যি CBSE ক্লাছ 10 আৰু ক্লাছ 12 আমি 80%ৰ পৰা আমি সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰিলোঁ মানে আশানুৰূপ এটা ফল দেখিবলৈ পোৱা গৈছে আশানুৰূপ ফল দেখিছোঁ কাৰণ আমি ছাত্ৰ ছাত্ৰীসকলক যিহেতু আমি এটা উৎসাহ এটা উদ্দীপনা দি আহিছোঁ যাতে ভৱিষ্যত সময়ছোৱাত তেওঁলোকে নিজৰ লগতে জাতিটোৰ হৈও কিছু কাম কাজ কৰিব পাৰে তেওঁলোকৰ পঢ়া শুনাৰ জৰিয়তে তেওঁলোকে নিজৰ যি লক্ষ্য উদ্দেশ্য নিজৰ লক্ষ্য উদ্দেশ্যত কৃতকাৰ্য হৈ যাতে অনাগত সময়ছোৱাত তেওঁলোকে নিজৰ লগতে জাতিটোৰ লগতে দেশৰ লগতে সমাজৰ হৈ কাম কাজসমূহ কৰিব পাৰে তাৰ কাৰণে আমি তেওঁলোকক প্ৰত্যেক বছৰে আচলতে গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলাৰ ৰাভা মহিলা পৰিষদে তেওঁলোকক আমি সম্বৰ্ধনা দিয়াৰ অনুষ্ঠানৰ যোগেদি উৎসাহ উদ্দীপনা দিয়াৰ যি পৰম্পৰা সেই পৰম্পৰা আমি কৰি আহিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ